ডাষ্টবিনৰ অসমীয়াত কি কয় তাক সুধি ল'বচোন হাগ্ৰামক। তামোলপুৰৰ বন বিভাগৰ কাৰ্যালয়ত হঠাৎ উপস্থিত হয় বিটিচিৰ বন বিভাগৰ EM ৰঞ্জিত বসুমতাৰী ওৰফে BR ফেৰেংগা। বন বিভাগৰ EM-গৰাকীয়ে BPF প্ৰধান বিটিচিৰ প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে। ইপিনে ফেৰেংগা বাহিনীয়ে সমগ্ৰ বিটিচিত অবৈধ কৰ সংগ্ৰহৰ অভিযোগৰ ওপৰতো মন্তব্য প্ৰকাশ কৰে। ডাষ্টবিনৰ অসমীয়াত কি কয় তাক সুধি ল'বচোন হাগ্ৰামক। মই তাকে কৈছোঁ, তাৰ ভাষা আৰু যিটো চলন ফুৰণ সেইটো ল'লে মানে তাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে। সেই BTCটো ডাষ্টবিনৰ দৰে 17 বছৰে তেওঁ কৰি আহিলে। মাৰা কাটা, ব্লাডশ্বেড, জাতি জাতি সংঘাত, বড় মাজত সংঘাত, উত্তৰৰ মানুহে দক্ষিণে আহিব নোৱাৰে, পূবৰ মানুহে পশ্চিমে যাব নোৱাৰে। সেইটো ৰখাটো আমাৰ হাগ্ৰামাৰ দিনতহে হৈছিলে। আজি এনেকুৱা শান্তি 16 কোটিকীৰ মাতেৰে আমি বসবাস কৰিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এখন ফুলনি বাৰী আমি কৰিবলৈ সক্ষম হৈছোঁ, যদিও অসমীয়া ভাষী মানুহে গন্ধৰাজ হিচাপে ফুলে, বড়ো মানুহে জবা ফুল হিচাপে ফুলিবলৈ সক্ষম হৈছে। সকলো জাতিয়ে এপাহ ফুল হিচাপে ফুলি আছে, য'ত নেকি আমি সুন্দৰ এটা ফুলনি বাৰী বনিবলৈ সক্ষম হৈছোঁ। পাৰ্থক্য বহুত। সি যদি নৰ্থ পল, আমি চাউথ পল। সি যদি নিজকে আকাশত বোলে কয়, আমি কিন্তু পৃথিৱীতে থাকি সকলো জাতিৰ জনগোষ্ঠীৰ লগত শান্তি সমন্বয় অক্ষতাৰে সমাজ সেৱা কৰি আছোঁ আৰু জীৱন যাপন কৰি আছোঁ। ঠিক আছে। আপোনাক লৈ তিৰ্যক মন্তব্য কৰিছে, আপুনি ফৰেনাৰ বুলি কৈছে আৰু বিভিন্ন কথা কৈছে। RTI কৰাটোতো মই মষ্ট ৱেলকাম। এখেতক এটা কথা মোৰ ক'বলগীয়া আছে যে এখেতৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে। অসমীয়াত ফৰেনাৰ শব্দটো কি হয় তাক সুধি ল'ব একবাৰ। ফৰেনাৰ আৰু ইণ্ডিজিনিয়াছ কাক বোলে সেইটোকো সুধি ল'ব কেতিয়াবা চান্স পালে। মানে তেওঁ ভাবিছে নেকি যে BTRটো ভাৰত ৰাষ্ট্ৰৰ পৰা বেলেগ হৈ পেলাই কিবা এটা নতুন ৰাষ্ট্ৰ হৈছে নেকি, যাৰ ফলত এই BTR ৰাষ্ট্ৰ বুলি ক'বলৈ কৈ তেওঁ মানে মোক ফৰেনাৰ ক'বলৈ গৈছে। কিয়নো মইতো ভাৰতীয় মানুহ, হয় নে নহয়? মইতো অসমবাসী। কোনটো যুক্তিত মানে ফৰেনাৰ বুলি ক'লে, ফৰেনাৰ শব্দটো কি সেইটো মোৰ আচলতে তাৰমানে তেওঁ একো ভুল কৰা নাই। তাৰ শিক্ষাটো যে গুণগত নহয় সেইটোৰ কাৰণে হৈছে মই অনুভৱ কৰিছোঁ। BTCৰ যিমান বালিপাথৰ গছ গছনি আছে, আপুনি চাওক আমাৰ BTCৰ টোটেল মাটিৰ 34% হ'ল বন এৰিয়া, অৰ্থাৎ ফৰেষ্ট এৰিয়া। সেই ফৰেষ্ট এৰিয়াৰ 14% অলৰেডি ইনক্ৰচ হৈ গৈছে। BPFৰ সময়তে 20% আমাক কোনোপধ্যে আমি ৰখাই আছোঁ, যাৰ ফলত আমি 2টাকে নেশ্যনেল পাৰ্ক কৰিবলৈ সক্ষম হ'লোঁ। আৰু এই 3-4 মাহৰ ভিতৰত আমি আনাদাৰ 3টা ৱাইল্ড লাইফ চেঞ্চুৰী কৰিবলৈ গৈ আছোঁ। সেইটো অসম গভৰ্ণমেণ্টৰ বৰ্তমানৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদৰ দ্বাৰা আমি কৰিবলৈ সক্ষম হৈছোঁ। এতিয়া আপোনাৰ যি প্ৰশ্নৰ উত্তৰ, মই এটা কথা ক'ব বিচাৰিছোঁ। 24 ঘণ্টাত, এদিনৰ 24 ঘণ্টাত BTCৰ যিমান বালিপাথৰ সম্পদ আছে, ইয়াৰে দিনত 72 লাখ টকাৰ বালিপাথৰ চুৰ কৰি পেলাই দস্যুবিলাকে লৈ গৈ আছে। আৰু সেইটো আমি প্ৰটেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। প্ৰত্যেক দিনে আমি সেইটো প্ৰটেকশ্যন কৰিবলৈ সক্ষম হৈছোঁ। হাগ্ৰামাৰ দিনত 17 বছৰত আমাৰ ৰেভিনিউটি কিমান আছিলে জানে? 15 কোটি, বছৰত কেতিয়াবা 18 কোটি। কিন্তু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বৰ্তমানৰ BTCৰ ৰেভিনিউটো ফৰেষ্ট ডিপাৰ্টমেণ্টত 60 ক্ৰ'ৰলৈকে গৈছে। এইবছৰ কিমান হ'ব নাজানো, এতিয়ালৈকে মাৰ্চেণ্টিংটো হোৱা নাই। দেখা যাওক কিমান হ'ব, কমো হ'ব পাৰে, বেছিও হ'ব পাৰে, 50 ক্ৰ'ৰ পাৰ হ'ব, সেইটো মোৰ বিশ্বাস আছে। বহুত পাৰ্থক্য আছে, কিয়নো সেইটো আমি বন্ধ কৰিবলৈ পাৰিছোঁ। আৰু সেই বস্তুটোকে আমাৰ দুষ্কৃতিকাৰীয়ে, যিসকল দস্যু হয়, বালি দস্যু, বন দস্যু, পাথৰ দস্যু, পানী দস্যু,
সেই দস্যুবিলাকে চুৰ কৰিব নোৱাৰাৰ কাৰণে আমাৰ ডিপাৰ্টমেণ্টক বদনাম কৰিছে। চোৰকটো নাকি লগাব লাগিব, গেট কিয় নালাগিব? আমাৰ বালি পাথৰটো কি এনে আহে নেকি? আমাৰ সম্পদ নহয় নেকি? এই দস্যুবিলাকৰ কাৰণেহে আমাৰ গেটটো মানে বেয়া, কিন্তু পাব্লিকৰ কাৰণেতো ভাল। এই ৰেভিনিউৰ দ্বাৰা আমি 35,84,62,জন ভাৰতীয় নাগৰিক বিটিআৰবাসীৰ কাৰণে কাম কৰিব লাগিব, আৰু ইয়াত আপোনালোকৰ মিডিয়াৰ সহায় আমাক লাগিব। সেই গেটত টকা সংগ্ৰহ কৰা বুলি ইতিমধ্যে বৰেছৰ ভিডিঅ' ভাইৰেল হৈছে। চাওক, ক'বই, মই কৈছোঁ নহয়, ক'বই, কিয়নো তেওঁলোকে এখন চালানৰ লগত 10 বাৰকৈ টানে। আমিতো এখন চালানৰ লগত এবাৰহে টানিবলৈ দিম। বুজা নাই কথাটো? কেনেকৈ 10 বাৰ টানিব? কিয় দিম? কি দৰকাৰ লাগিছে? চোৰবিলাকৰ লগত আমাৰ কি সম্পৰ্ক আছে? ভাই বালি পাথৰ লাগে লৈ যা, চালান কাটি লৈ যা, তাৰ আমাৰ ক'বলগীয়া একো নাই। চাওক, হাগ্ৰামাৰ লগত ইনক্লুডিং হাগ্ৰামা 10জন MCLA আছে। হাগ্ৰামা এনেকুৱা কাপুৰুষ, যোৱা 4.5 বছৰত এদিনো সি এছেম্বলিত ভৰি নিদিলে। তাৰ সাহস নাই। আৰু আজিৰ দিনত প্ৰেজেণ্টলি নেশ্যনেল পলিটিকেল পাৰ্টিৰ লগত যোগ হ'বৰ কাৰণে তেওঁ আলোচনা কৰি আছে BPF পাৰ্টিটো ডিজলভ কৰি পেলাই। আমাৰ UPPL দলে অফাৰ এটা দিছোঁ হাগ্ৰামাক, 10জন MCLAকো লৈ আনক, আমি টিকেট দিবলৈ সাজু। হাগ্ৰামাকো আমি দেবেৰগাঁৱত টিকেট দিম, কিয়নো এইবাৰ 10জনৰ ভিতৰত 10জনো হাৰিব, এইটো 100% কনফাৰ্ম। আজি লিখি লওক আপোনালোকে। আজি কি তাৰিখ? 28 তাৰিখ, 27। অহাকালি লাষ্ট ফেব্ৰুৱাৰী মাহৰ নহয় জানো? আজি আপোনালোকে লিখি লওক। অক্টোবৰ মাহত ৰিজাল্টটো ওলাব। ছেপ্টেম্বৰৰ ইলেকশ্যন হ'ব, অক্টোবৰ মাহত ৰিজাল্ট ওলাব, ৰিজাল্টটো পাব। হাগ্ৰামা চব হাৰিব যদি BPF হৈ খেলে। কিন্তু BPF হৈ খেলিবলৈ সাহস নাই, তেওঁ কমপ্লিটলি ডিজলভ কৰিব বিচাৰিছে। মই অনুৰোধ কৰিছোঁ, যদি হাগ্ৰামাই 10জন BPFৰ ৰতী মহাৰথীক লৈ আহে আৰু আমাৰ UPPL দলত যোগদান কৰে, আমি দেবেৰগাঁৱৰ সমষ্টিত তেখেতক টিকেট দিবলৈ সাজু। আৰু এই দেবেৰগাঁৱত যদি দেবেৰগাঁৱৰ পৰা এখেতক জিকাই পেলাই আমি কি কৰিব বিচাৰিছোঁ, হাগ্ৰামাক EM বনাব বিচাৰিছোঁ। EMটো কোন ডিপাৰ্টমেণ্টত দিম চাব, ইৰিগেশ্যন ডিপাৰ্টমেণ্ট আৰু PWD। ইৰিগেশ্যনত কিয় দিম? আমাৰ এই পাহাৰৰ নামনিৰ যিমানখিনি খেতি পথাৰ আছে, তাত আমাৰ ইৰিগেশ্যন ছিষ্টেমটো সাৱধান কৰি থোৱা হৈছে যোৱা 17 বছৰত। এই সাৱধান ইৰিগেশ্যন কোটি কোটি টকা আত্মসাৎ কৰি পেলাই যিটো সাৱধান কৰিলে, এই সাৱধান ইৰিগেশ্যনটো আমাৰ UPPL দলত যোগদান কৰি যেন হাগ্ৰামাৰ নিজ হাতেৰে বনাই মেলি শেষ কৰিব পাৰে, সেইটোৰ কাৰণে আমি ইৰিগেশ্যনৰ EM দিম। PWD এইটোৰ কাৰণে দিম, কোটি কোটি টকা আত্মসাৎ কৰি বহুত বাক্সা জিলাত, আপুনি যদি যায় মুছলপুৰ ফালে, বাক্সা জিলাত শ কালভাৰ আধৰুৱা, দলং আধৰুৱা বনাই পেলাই তেওঁলোকে টকাটো আত্মসাৎ কৰিছে। সেই দলংবোৰ, ৰাস্তাবোৰ যেন আকৌ কৰিবলৈ সক্ষম হয়। হাগ্ৰামাই নিজে যেন বুকু ফুলাই ক'ব পাৰে, হয় মই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL হৈ পেলাই মই BTRৰ ৰাস্তা শেষ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ দিনৰ 17 বছৰে যিটো মই খাই বৈ শেষ কৰিছিলোঁ, সেইটো এতিয়া মানে ইৰিগেশ্যন ডিপাৰ্টমেণ্ট মই মানে কৰি মেলি শেষ কৰিবলৈ সক্ষম হৈছোঁ বুলি বুকু ফুলাই যেন এখেতে ক'ব পাৰে। এই সুবিধাটো দিব বিচাৰিছোঁ।